দিল্লীত আছিলোঁ মই যোৱা পৰহি পাৰ্লামেণ্ট আছিলে কালি আহি ট্ৰেইন যোগে আহি কোকৰাঝাৰ পালোঁ কোকৰাঝাৰৰ পৰা কালি ব্ৰহ্মপুত্ৰ বিভিন্ন উপনৈৰ পানী যিখিনি মানুহক ক্ষতি কৰিছে সেইখিনিৰ বুজ লৈছোঁ যোৱাকালি ধুবুৰী জিলাৰ বিলাসীপাৰা অঞ্চলৰ বিলাসীপাৰা এছেম্বলি কনষ্টিটুৱেঞ্চিৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিলোঁ ৰাইজৰ বুজ ল'লোঁ নাৱেৰে ঘূৰিলোঁ তাৰপিছত ধুবুৰী এছেম্বলি কনষ্টিটুৱেঞ্চিত আমি গোটেই বান বিধ্বস্ত লোকক খবৰ ল'লোঁ তাৰ লগত কিছু অফিচাৰৰ লগত কথা পাতি খবৰখিনি লৈ তাৰ অৱস্থাৰ বুজ ল'লোঁ তাৰপিছতে গোলোকগঞ্জ সমষ্টিৰ আমাক কোচ ৰাজবংশী লোকসকল থকা লোকসকলৰ তাত ৰাতিলৈকে ৰাতি 9:30 10টালৈকে তাত আমি থাকিলোঁ ৰাতিপুৱা 8 বজাৰ পৰা এতিয়ালৈকে আহিয়ে আছোঁ প্ৰায় 4 ঘণ্টা 5 ঘণ্টা হৈছে ৰাতিপুৱা আপোনাৰ ফকীৰগঞ্জলৈ গ'লোঁ ফকীৰগঞ্জ অঞ্চলত চোৱাৰ পিছত এতিয়া বুঢ়াবুঢ়ী এই বুঢ়াবুঢ়ী অঞ্চলটোত এটা দুৰ্ঘটনা হৈছিল মেদাৰটৰিত সেই সময়তো আমি ইয়ালৈ আহিছিলোঁ ইয়াত এতিয়া গোটেই মানুহখিনিৰ অৱস্থাৰ বুজ ল'লোঁ ইয়াত ভাবিব নোৱাৰে গুৱাহাটীত বহি থাকি দিল্লীত বহি থাকি ইয়াত মানুহৰ দুখ দুৰ্দশা এটা হৈছে আপোনাৰ বানপানী চবেইতো বানপানী কৈ আছে কিন্তু বানপানীৰ লগতে আকৌ গৰাখহনীয়া মানুহবিলাকৰ এতিয়া গৰাখহনীয়াত মানুহৰ ঘৰ বাৰী চব নাইকিয়া হৈ গৈছে গতিকে এই কথা বতৰাবিলাক চৰকাৰ ৰাজ্য চৰকাৰ কেন্দ্ৰ সকলোৱে জোৰা মাৰিব লাগিব এইখিনিত মই সকলোকে অনুৰোধ কৰিছোঁ এই সময়খিনিত মই আপোনালোকৰ কাকো সমালোচনা নকৰোঁ কাৰণ এই সময়খিনি যেতিয়া এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আহে তেতিয়া বাঘ আৰু ছাগলী একেলগে থাকে ইটোৱে সিটোক আক্ৰমণ নকৰে গতিকে এই সময়খিনি আমাৰ অতি গুৰুত্বপূৰ্ণ সময় এই সময়খিনিত মানুহৰ ওচৰত থাকি মানুহক সহায় কৰাৰ সময় সেয়েহে কাৰো সমালোচনা নকৰাকৈ মই চৰকাৰক অনুৰোধ কৰিছোঁ যে প্ৰথমে খোৱা খাদ্য মানুহৰ বিভিন্ন অসুবিধা হৈছে কমিউনিকেশ্যনটো বিভিন্ন ধৰণৰ দিগদাৰ ইয়াত ব্ৰহ্মপুত্ৰত নাওবিলাক বন্ধ হৈ গৈছে আমি ইয়াত আহিবৰ কাৰণে স্পেচিয়েল পাৰ্মিশ্যন ল'বলগীয়া হৈছে ইয়াত মানুহবিলাক কেনেকৈ থাকে টেম্পৰৰী আমি ভাবিব নোৱাৰা এটা অৱস্থা গতিকে এটা হ'ল আমাৰ পশু খাদ্য এটা হ'ল আপোনাৰ কথা ক'ব নোৱাৰা সেই জীৱ জন্তুবিলাকৰ খাদ্য এটা হ'ল মানুহৰ খাদ্য এটা হ'ল বানপানী এটা হ'ল গৰাখহনীয়া এটা হ'ল মানুহৰ ঘৰ বাৰী নাইকিয়া হৈছে সেই গোটেই কথাখিনি জোৰা মাৰিবৰ কাৰণে চৰকাৰক আমি অনুৰোধ কৰিছোঁ মই অনুৰোধ কৰিছোঁ যে এই সময়খিনি কাকো সমালোচনা নকৰোঁ চৰকাৰে যাতে এই অসুবিধাবিলাক দূৰ কৰাৰ কাৰণে আৰু আপোনাৰ জলেশ্বৰ সমষ্টিৰ বিধায়ক মোল্লা ডাঙৰীয়াৰ লগত আমাৰ ৱাজিদ চৌধুৰীৰ লগত বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি গোৱালপাৰা জিলাৰ অন্যান্য ঠাইবিলাকতো আমি যাব লাগিব গতিকে পৰৱৰ্তী সময়ত সেই ঠাইৰ পৰা আপোনালোকৰ জৰিয়তে ৰাজ্যৰ কথাখিনি জনাম তাৎক্ষণিকভাৱে মই MP আমিবিলাকে নাজানিম টেকনিকেল লোকে জানিব টেকনিকেল লোকে ক'লে আৰু ইয়াৰ ভুক্তভোগী ৰাইজে ক'লে যে এতিয়া টেম্পৰৰী আপোনাৰ 100 মিটাৰমান আমাৰ যি ধৰণৰ প্ৰটেকশ্যনটো দিছে আৰু 100 মিটাৰৰ প্ৰয়োজন আছে মই ৰাজ্য চৰকাৰকো কৈছোঁ আৰু ইয়াৰ বিভাগীয় লোকসকলকো কৈছোঁ তেওঁলোকে কৈছে যে অহাকালিৰ ভিতৰতে বাকী 100 মিটাৰ দি পিয়ৰলি টেম্পৰৰী যিটো প্ৰটেকশ্যন সেইটো দিয়াৰ কাৰণে কালি আপোনাৰ যিখিনি লাগতিয়াল বস্তু গোটাই পৰহিৰ পৰা আৰম্ভ কৰিব বুলি কৈছে